আমাৰ 11 নম্বৰ প্ৰশ্নটো হৈছে যে কোনটো সংখ্যা 300তকৈ 22% কম। এতিয়া আমি তাৰ আগতে এটা কনচেপ্ট জানিব লাগিব। কনচেপ্টটো হৈছে যে আমি পাৰ্চেণ্টেজ, এই পাৰ্চেণ্টেজ মিনছটো কি বুজায়? পাৰ্চেণ্টেজ মিনছটো বুজায় যে 1/100 হয়। তো 1/100 মিনছ কি হয়? পাৰ্চেণ্টেজ হয়। এতিয়া আমাক কি কৈছে? 22%। মানে পাৰ্চেণ্টেজটো কি হ'ল? 1 বাই বা এইটো কি হ'ল? 1/100। পাৰ্চেণ্টেজ চিম্বলটো কি বুজায়? 1/100 বুজায়। ঠিক আছে। এতিয়া আমি যদি চাওঁ, এতিয়া 22 বুলি কৈছে। 22 কি হয়? পাৰ্চেণ্টেজ চিন্তা আছিলে। তো আমি কি বুজিব লাগিব? 22 পূৰণ কি হৈ আছে? এইটো মানে সেইটো সহজ অৰ্থ আমি কেনেকৈ লিখিব পাৰিম? 22 100 লিখিব পাৰিম। এতিয়া সেইটো কি হয় আচলতে? মানে 100 ভাগৰ 22। 100ত কি হ'ব? 22। সেইটোকে কোৱা হয় 22%। তো এতিয়া আমাক কৈছে যে 300তকৈ 22% যদি কম হয় তেতিয়াহ'লে কি হ'ব উত্তৰটো? তো তেতিয়াহ'লে আমি চালোঁ 100ত কিমান পালোঁ আমি? 100ত পালোঁ কিমান পাইছোঁ আমি? 100ত 22 পাইছোঁ। তেতিয়া আমি চাওঁ আৰু এটা 100 ল'লোঁ 22, আৰু এটা 100 ল'লোঁ 22। এতিয়া আমি কিমান কৈছে? আমাৰ 300 কৈছিলে যিহেতু, এইটো আমি ইয়াত কিমান পালোঁ? 300। 300ত কিমান হ'ল? 22 যদি আমি চব যোগ কৰোঁ, 2 3টা হ'লে 6 হয়, 66। মানে 300তকৈ কিমান শতাংশ? 22% যদি কম হয় সংখ্যাটো কি হ'ব আচলতে? সেইটো সুধিছে। তেতিয়া আমি কি কৰিব লাগিব? 300ৰ পৰা 66টো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া 234 পাম আমি। ঠিক আছে। সেইটো কি হ'ল? আমি প্ৰথম বুজি পোৱা ধৰণে কৰিলোঁ। এতিয়া আমি এইটো কি হ'ল? ফৰ্মুলা মতে কৰিম। ফৰ্মুলা মতে যদি আমি কৰোঁ মেথছৰ, কি হ'ব? 300তকৈ কম হ'ব লাগিব। তেতিয়া কি হ'ব? ইয়াতে 300টো হ'ব। ঠিক আছে। মাইনাছ কৰিম 300টোৰ পৰা, কাৰণ 300তকৈ কম হ'ব। কি মাইনাছ কৰিম? 300ৰ এই 300 যিটো আছে সেই 300টোৰ কি হ'ব? 22%টো মাইনাছ কৰিম। 22% মানে কি? 100 ভাগৰ 22। আকৌ লিখিলোঁ আমি 300 মাইনাছ এটা শূন্য, এটা শূন্য, এইটো শূন্য, এইটো শূন্য কাটিলোঁ। এতিয়া আমি কিমান পাম? 3 পূৰণ 22। মানে কিমান হ'ল? 300 মাইনাছ 66। উত্তৰটো কিমান পালোঁ? 234। এইটো হৈছে ফৰ্মুলা মতে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটোত কি কৈছে যে 12জন মানুহে এটা কাম 25 দিনত সম্পূৰ্ণ কৰিব পাৰে। সেই একেটা কামকে যদি 15 দিনত সম্পূৰ্ণ কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব? কি দিয়া আছে আমি চাম। প্ৰথমতে আমাক দিয়া আছে যে 12জন মানুহ দিয়া আছে। সেই 12জন মানুহ দিয়া আছে। সেই 12জন মানুহে কি কৰে? এটা কাম সম্পূৰ্ণ কৰে। যিকোনো এটা কাম সম্পূৰ্ণ কৰে। ধৰি লওক সেই কামটো কিমান দিনত কৰে? 25 দিনত কমপ্লিট কৰে। ঠিক আছে। এতিয়া আমাক কৈছে যে সেই কামটো কি হ'ব লাগিব? 25 দিন নহয়, 15 দিন হ'ব লাগিব। আৰু তেতিয়া ইয়াৰ মানুহৰ এইটো কি কৈছে? 15 দিন হ'ব লাগিব। তেতিয়া দিনত আৰু কি হ'ব লাগিব? ইয়াত কিমানজন মানুহ পালোঁ আমি সেইটো উলিয়াব কৈছে আমাৰ প্ৰশ্নটোৱে। ঠিক আছে। আমি প্ৰচেছটো এপ্লাই কৰোঁ, যিটো আমি আগৰ ক্লাছত পাইছোঁৱেই। তো আমি ইয়াতে কি কৰিম? প্ৰথম প্ৰচেছটো হৈছে যে আমাৰ এদিনত কিমান মানুহৰ প্ৰয়োজন হ'ব সেইটো উলিয়াম। যিহেতু আমি এদিনত উলিয়াম। একটো হোৱাৰ লগত ইয়াতে কি আহিলে? 25টো আহি গ'ল। 12 পূৰণ 25 কিমান জন? 25 জন। উত্তৰটো আমি কিমান পালোঁ? উত্তৰটো পালোঁ আমি 300। উত্তৰটো পালোঁ আমি কিমান? 300 পালোঁ আমি, যদি আমি কৰোঁ পূৰণ। কিন্তু কটাকটি নকৰিব। কটাকটি নকৰাকৈ আমি কৰিলে বেছি সহজ হ'ব। ঠিক আছে। তেনেকৈ ৰাখিলোঁ আমি। এতিয়া আমাক ইয়াত কি হ'ল? উত্তৰটো বিচাৰিছে আমাক 15 দিনত। ঠিক আছে। এইফালে 15 দিনত হ'ল। এইফালে কি হ'ব তেতিয়া? 12 পূৰণ 25 ডিভাইডেড বাই 15 জন। আমি কাটিম এতিয়া ধুনীয়াকৈ। 5 কাটিলোঁ 3 বাৰ গ'ল। 5 কাটিলোঁ 5 5 গুণ 25। 3 কাটিলোঁ ইয়াকে কিমান পালোঁ? 4। 3 কাটিলোঁ কিমান পালোঁ? 4। এতিয়া ইয়াত কিমান থাকিলে আমাক? 4 পূৰণ 5 সমান কিমান? 20 জন মানুহৰ প্ৰয়োজন হ'ব। প্ৰথম কৈছিলে যে 12জন মানুহে এটা কাম কৰিব পাৰে 25 দিনত। আৰু সেই একেটা কামকে 15 দিনত কমপ্লিট কৰিবৰ কাৰণে কিমানজন মানুহৰ প্ৰয়োজন হ'ব? সেইটো হৈছে 20জন মানুহৰ প্ৰয়োজন হ'ব। নেক্সট কুৱেশ্যন। এখন নগৰত 30% মহিলা, 40% পুৰুষ
আৰু বাকীখিনি ল'ৰা ছোৱালী ঠিক আছে তো আমি যদি চাওঁ কিমান হৈছে ল'ৰা ছোৱালী আছে হেতু সুধিছে আমাক এতিয়া এটা বহুত ভাবিবলগীয়া কথা নহয় কাৰণ কেলে মই কৈছিলো যে শতাংশ মানে কি 100 শতাংশ মানে কি 100 হয় ঠিক আছে সেই 100 টোৰে কি ক'লে মহিলা কিমান আছিল শতাংশ বুলি ক'লে সম্পূৰ্ণ এটা বস্তু কি হয় এটা 100% মানে কি 100 থাকে তাতে তো তেতিয়া কি হ'ল মহিলা কিমান আছে বুলি কৈছিলে 30% মহিলা আছিল পুৰুষ চালো আমি পুৰুষ আমাৰ দিছিলে কিমান 40 দিছিলে ঠিক আছে তো এই দুটা আমি যোগ কৰি কিমান পালো আমি দুটা যোগ কৰি কিমান পালো 70 পালো আমি 70% গুচি গ'ল অলৰেডি বাকি কিমান আছে হলে বাকি ল'ৰা ছোৱালীৰ কি হৈছে শতকৰাহে সুধিছে আমাক তো 100 মাইনাস যদি আমি 70 টা মাইনাস কৰি কিমান পাম 30% তেতিয়া হলে ল'ৰা ছোৱালী যেটো বিচাৰিছিল যে ল'ৰা ছোৱালী শতকৰা হিচাপটো কি ল'ৰা ছোৱালীৰ শতকৰা হিচাপটো কি হ'ব তেতিয়া হলে 30% হ'ব বা 30% Next question number 14 20 জন ছাত্ৰ ছাত্ৰীৰ 70% গণিত ভাল পায় গণিত ভাল নোপোৱা বা গণিত নোহোৱা হৈ আছে গণিত ভাল নোপোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান ইয়াত এটো ভুল হৈ আছে হা এটো নোহোৱা নহয় গণিত নোপোৱা ভাল নোপোৱা ঠিক আছে বেয়া মানে বেয়া পায় তো আমি প্ৰথম কি কৰিব লাগিব ইয়াত চাও 20 জন আছিল 20 জনৰ কিমান পায় 70% ভাল পায় ঠিক আছে আমি প্ৰথম কি কৰিম আমি বেলেগ কোনো নকৰো 20% আমি 20 ৰ 70% উলিয়াই লম 70 ডিভাইডেড বাই 100 এটো শূন্য কাটিলো এটো আৰু এটো শূন্য কাটিলো ঠিক আছে ইয়াতে কিমান থাকিলে 2 পূৰণ 7 মানে আমি কিমান পালো 14 জনে সেই 14 জনে কি কৰে গণিত ভাল পায় 14 জনে কি কৰে গণিত ভাল পায় এতিয়া আমাক কি কৈছে গণিত বেয়া পোৱাহে উলিয়াব কৈছে আমাক তো টোটাল নাম্বাৰ কিমান আছিল 20 জন আছিল টোটাল নাম্বাৰ কিমান আছিল 20 জন আছিল 20 জনৰ কিমান ভাল পায় 14 জনে ভাল পায় তেতিয়া 14 টো মাইনাস কৰিব লাগিব মাইনাস কৰিলে উত্তৰ থাকিব কিমান 6 জনে কি কৰিব তেতিয়া হলে 6 জনে গণিত বেয়া পায় বা ভাল নাপায় ঠিক আছে তো এতিয়া আমাৰ উত্তৰটো কি হ'ব ইয়াতে 6 জনে কি কৰিব গণিত বেয়া পায় Next question number 15 যদি মৰমিয়ে 75% খৰচ কৰাৰ পাছত 600 টকা তাইৰ হাতত বাকি থাকে তেন্তে তাই আৰম্ভণিতে কিমান টকা আছিল তে প্ৰশ্নটো আকবাৰ পঢ়ি চাওক প্ৰশ্নটো কি আছে দিয়া আছে এতে প্ৰশ্নটো কৈছে কি কৈছে মই কৈ দিছো সেই মৰমিজনীৰ ওচৰত এই মৰমি এজনী আছিল ধৰি লওক সেই মৰমিজনীৰ ওচৰত কিমান আছে কিবা এটা পইচা আছে নাজানে কিমান আছে এটা বাকচ আছিল বাকচত ধৰি লওক এটো বেগ এটা তাই হয় তাই বেগ এটা মই ধুনীয়াকৈ আঁকি দিছো তো এই বেগটো কি হ'ল এই বেগটো তাই কিবা এটা পইচা আছিল তাই কিমান আছিল বা কোৱা নাই এতিয়া কৈছে যে তাই তাৰে কি কৰিলে এই বেগটোত যিমান পইচা আছিল তাৰে কি কৰিলে 75% টকা খৰচ কৰি দিলে মানে তাৰ 75% খৰচ কৰিলে খৰচ কৰাৰ পাছত কি হ'ল তাইৰ হাতত কিমান থাকিলে 600 টকা থাকিলে মানে তাই বজাৰ কৰাৰ কিমান 75% খৰচ কৰিলে খৰচ কৰাৰ পিছত কি হ'ল তাইৰ হাতত থাকিলে 600 rupees এতিয়া আমাক প্ৰশ্নটো সুধিছে যে তেন্তে তাইৰ আৰম্ভণিতে স্টাৰ্টিংত যেতিয়া আছিল এই বেগটোত কিমান টকা আছিল আমাক হেতু উলিয়াব কৈছে তো আমি কি কৰিম এতিয়া উলিয়াবটো লাগিবই তো আমি এটা কৰিম ইয়াত কেই টকা আছে হেতু উলিয়াব লাগিব প্ৰথম কথা আমি নাজানো এটো যেহেতু কিমান টকা আছে তো আমি কি কৰিলো x লিখিলো এটো x ৰ কি হ'ল এই x টোৰ কি হ'ল 75% টকা কি কৰিলে খৰচ কৰি দিলে 75% যদি খৰচ কৰি দিয়ে খৰচ কৰি দিয়াৰ পাছত তাই হাতত কিমান টকা থাকে বুলি কৈছে তাই এটো অকনমান চেঞ্জ হ'ব আমি অলপ চেঞ্জ কৰি লৈছো এটো এতিয়া আমি ইয়াত কিমান টকা আছে নাজানো এটো নাজানো মানে কি হ'ল হেতু আমি x বুলি ধৰিলো তাৰ পিছত কি হৈছিল প্ৰসেসত মাইনাস আছিল কিমান হৈছিল 75% তেতিয়া আমি কি লিখিব লাগিব আৰু মাইনাসটা লিখিব লাগিব মাইনাসটা লিখি কি কৰিব লাগিব আমি ইয়াত x ৰ 75% উলিয়াব লাগিব এই 75% উলিয়াব লাগিব এটো টোটাল এটা এমাউন্ট হয় তো x ইনটু কি কৰিলো আমি 75% লিখিলো ইকুৱেল 600 তাৰ পিছত কিমান বাকি থাকিলে 600 টকা বাকি থাকে
তো আমি এইটো কি কৰিলোঁ আমি এলচিএম লৈ কৰিলোঁ এলচিএম লৈ কৰোঁতে কিমান পালোঁ আমি ইয়াতে 100 পালোঁ এইটো কৰিলোঁ আমি 100x যদি ইয়াৰ প্ৰচেছটো যদি পাহৰি গৈছে মোৰ আগৰ ভিডিঅ'ত দিয়া আছে চাব পাৰিব মাইনাছ 75x ইজুকেল 600 নেক্সট এশটা বস্তু আছিলে তাৰ পৰা যদি 75 পাই যায় কিমান থাকিব 25x থাকিব আৰু ইয়াৰ তলত থকাটো কি হ'ল ইটো চাইডে যদি যায় কি হ'ব ওপৰত যাব 600 ইনটু 100 আমি পালোঁ নেক্সট ষ্টেপত কি হ'ব x টো আমি ইয়াতে লিখিলোঁ x টো আমি ইয়াতে লিখিলোঁ ইয়াতে কি হ'ব 600 ইনটু 100 ডিভাইডেড বাই 25 25 যদি আমি কৰোঁ কিমান পাম ইয়াতে 4 বাৰ যাব 6 মানে কিমান পালোঁ আমি এতিয়া 600 ইনটু 4 24 এতিয়া আমি গম পালোঁ সেই বেগটোত যে আৰম্ভণিতে এই বেগটোত কিমান আছিলে এই বেগটোত আৰম্ভণিতে আছিলে 2400 টকা 2400 rupees আৰু সেই 2400 rupeesৰ 75% যদি খৰচ কৰাৰ পাছত কিমান থাকিব এই হাতত 600 থাকে তো এতিয়া আমাক সুধিছিলে প্ৰশ্নতে যে এই বেগটোত কিমান টকা আছিলে কিন্তু এটো যদি আমি দিমান দীঘল প্ৰসেস নকৰিও আমি বেলেগ ধৰণেও কৰিব পাৰিলোহেঁতেন যদি আমি বেলেগ ধৰণেও চিন্তা কৰোঁ আৰু দুটা প্ৰসেস আছে মই দুটা প্ৰসেস দেখাই দিছোঁ দুইটা প্ৰসেসটো মানে কি হয়তো আমি অপচন চাই উলিয়াব পাৰিলোহেঁতেন এই অপচনটো চাইও উলিয়াব পাৰিলোহেঁতেন আমি এমাউণ্টটো যদি চালোঁ এটোত যদি চাইছোঁ বোলে এটোত কিমান আছিলে এই বেগটোত যদি আমি 2000 আছে বুলি আমি ধৰি লওঁ 2000 মাইনাছ 2000 কি কৰিলোঁ 2000 লিখিলোঁ ইনটু 75 ডিভাইডেড বাই 100 ইজুকেল 600 rupees হ'ব লাগিব ঠিক আছে নেক্সট ষ্টেপত কৰিলোঁ 2000 মাইনাছ কৰিলোঁ আমি 2000 মাইনাছ কৰিলোঁ এটা কাটি দিলোঁ আমি কাটি দিয়াৰ পিছত কি হ'ল 75 যদি আমি দুটা কৰোঁ 150 হয় 1500 ঠিক আছে ইনটু 6 ইফালে 600 হ'ল যদি আমি এইটো কৰোঁ কিমান পাম আমি ইফালে কিমান পাম আমি 500 পাম এটা সাইডে আমি কিমান পালোঁ 500 পালোঁ এটা সাইডে কিমান পালোঁ 500 পালোঁ 600 ওলাব লাগিছিলে ন এইটো 600 টো ওলাব লাগিছিলে তেতিয়া ইকুৱেল হ'ব আৰু এটা সাইডে কিমান পালোঁ 600 পালোঁ ইকুৱেল নাই পাম আমি আনসাৰটো পাব লাগিছিলে কিমান হ'ব লাগিছিলে আমি আনসাৰ পাব লাগিছিলে 600 এটা আমি কিমান পাইছোঁ নাই পোৱাটো আমি যদি আমি এইটো নিলিখোঁ আমি এনেকৈ যদি চাওঁ আমাৰ উত্তৰটো কিমান পাব লাগিছিলে তাই হাতত লাষ্টত থাকিব লাগিছিলে 600 কিন্তু ইয়াত কি থাকিলে আমাৰ 500 rupees থাকিলে তো কি হ'ল এ নাম্বাৰ অপশ্যনটো কাৰেক্ট নহয় তো আমি এ নাম্বাৰ যেটাটো নহয় আমি বিটো চাব লাগিব বিটো চালোঁ 2400 মাইনাছ 2400 ইনটু 75 ডিভাইডেড বাই 100 0000 দুটা কাটি দিলোঁ আমি যদি চাওঁ 2400 আমি চালোঁ 2400 মাইনাছ সেইটো যদি আমি কৰি চাওঁ মাল্টিপ্লাই কৰোঁ 1800 পাম তো আমাৰ হাতত কিমান থাকিলে 600 rupees থাকিলে দ্যাটছ কি হ'ল এতিয়া তাই হাতত কিমান থাকিলে যে বেগটোত যদি 2400 rupees আছিলে তাৰে 75% খৰচ কৰাৰ পাছত তাই হাতত কিমান থাকিলে 600 থাকিলে তো অপশ্যন বি টো কাৰেক্ট হয় আৰু এটা ধৰণে কৰিব পাৰিম আৰু এটা ধৰণ আছে ইয়াৰ প্ৰচেছটো দেখাই দিছোঁ আমি চিম্পলকৈ ভাবিব পাৰিম এতিয়া মই কৈছিলোঁ যে 7% মানে কি হ'ল এটা সম্পূৰ্ণ 100 হয় 100 এটা হয় তো এতিয়া 75% আছে অলৰেডি খৰচ কৰিলে যদি আমি 100ৰ পৰা মাইনাছ কৰি চাওঁ 75 টো মাইনাছ কৰিলে কিমান পাম 25% তোলে পাৰ্চেন্টেজ দিলোঁ আমি 25% ইজুকেল কিমান 25% ইজুকেল 600 আমাক কোৱেশ্যনটো দিয়া আছে সিম্পল যদি আমি ভাবি চাওঁ এনেধৰণে এতিয়া 100 এই 100% বুলি যদি কয় 100টো যদি আমি সমানে ভাগ কৰোঁ কেটা হ'ব 25% 25% 25% আৰু 25% চাৰিটা পালোঁ আমি ঠিক আছে 25% ইজুকেল কিমান দিয়া 600 দিয়া আছিলে 600 প্লাছ 600 প্লাছ 600 প্লাছ 600 এনসাৰটো কিমান পালোঁ আমি 2400 মই তিনিটা প্ৰচেছ দেখাই দিছোঁ যোনটো প্ৰচেছে ইজি যেন লাগে তো সেইটো প্ৰচেছে এপ্লাই কৰিব পাৰিব নাম্বাৰ 16 লৈ আহিলোঁ আমি নাম্বাৰ 16 দিয়া আছে এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20খন খেল খেলিছিল তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হয় মানে তেওঁলোকে জিকিছিলে উইন কৰিছিলে তো কি হ'ল তেওঁলোকে কিমানখন খেলত জয়ী হৈছিল তো
20খন খেল আছিলে টোটেল কিমান আছিলে আমি তেওঁলোকে ইয়াৰে টোটেল খেল কিমান আছিলে আমি চাম এতিয়া টোটেল খেল আছিলে 20খন খেল আছিলে তাৰে তেওঁলোকে কৈছে যে 20খন খেলিছিল তেওঁলোকে ইয়াৰে 25% খেলত জিকিছে বুলি কৈছে আমি এটা কি কৰিম 20টোৰ কি কৰিম 25% উলিয়াই লম আমি 25 ডিভাইডেড বাই 100 এটা জিৰ' কাটিলোঁ আমি ঠিক আছে দুইটো কাটি দিলোঁ 5 বাৰ গ'ল 5 25 কাটিলোঁ 5 বাৰ গ'ল এতিয়া কিমান পালোঁ 5 উত্তৰটো কিমান পাইছোঁ যদি খেলখন 20খন খেল আছিলে 20খন খেলৰ তেওঁলোকে কি হ'ল 25% জয়ী হৈছিলে মানে কি হ'ল 20খন খেলৰ 25% মানে কিমান 5 ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 17 লৈ গ'লোঁ কুৱেশ্যন নম্বৰ 17টো দিয়া আছে আমাক যে এ এটা কাম কিমান দিনত কৰিব পাৰে এ এটা কাম কৰিব পাৰে এ এটা কাম কৰিব পাৰে 12 দিনত কৰিব পাৰে ঠিক আছে বি চালোঁ বি এটা কামটো কৰিব পাৰে 15 ডেজত কৰিব পাৰে চি এ চালোঁ চি এ কি কৰিব পাৰে 10 দিনত কৰিব পাৰে এ কিমানে 12 দিনত বি এ 15 দিনত চি এ 10 দিনত কৰিব পাৰে এতিয়া আমাক কৈছে তিনিও লগ লাগি সেই কামটো কিমান দিনত কৰিব পাৰিলেহেঁতেন এ কৰে তোমাৰ 12 দিনত বি এ কৰে 15 দিনত চি এ কৰে 10 দিনত ঠিক আছে আমি প্ৰচেছটো চাই লওঁ আমি কি কৰিলোঁ এদিনত কিমান কৰিব পাৰে চাই লওঁ প্ৰথম উলিয়াই লওঁ এ যদি কি হ'ব 12 দিন থাকেতো তেতিয়া কি হ'ল এদিনত আমি লিখিলোঁ এদিনত কৰিব পাৰে কিমান কৰিব পাৰিব 12 দিন লাগে 12ৰ কি বাদ কৰিব পাৰিব 12 ভাগৰ 1 মানে এদিনত আমি এদিনত কিমান কাম কৰিব 12 ভাগৰ 1 অংশ কৰিব তেনেকৈ বাঢ়ি গৈ সেইটো কমপ্লিট হ'বগৈ 12 দিনত তো বি এ কি কৰিলে চাওঁ আমি বি এ কিমান দিনত পাৰে সেইটো চালোঁ আমি বি এ পাৰিব এদিনত কিমান কৰিব পাৰিব বি এ কিমান আছিলে 15 আছিলে তো 1/15 হ'ব ঠিক আছে আমি চিটো চালোঁ চি এ কিমান দিন কৰিব পাৰে 1/10 এদিনৰ কামটো উলিয়াই লৈছোঁ আমি তাৰপিছত আমি কমপ্লিটকৈ উলিয়াম ঠিক আছে প্ৰশ্নটো কিন্তু পাহৰি নাযাব দেই এ কি হ'ল 12 দিনত বি এ 15 দিনত চি এ 10 দিনত এতিয়া আমি কি কৰি ল'লোঁ ইয়াত উলিয়াই ল'লোঁ আমি প্ৰথম এদিনত কিমান কৰিব পাৰে কিমান অংশ কাম কৰিব পাৰে তো এতিয়া আমি কি কৰিম তিনিটাই যদি লগ লাগি কামটো কৰিলেহেঁতেন তেতিয়া আমি উলিয়াম তো লিখিলোঁ এ প্লাছ বি প্লাছ চি ইজুকেল কিমান পাম এইটো বেলেগ বস্তু কিমান পাম আমি 1 এদিনত কিমান কৰিব 1/12 প্লাছ 1/15 প্লাছ 1/10 এতিয়া আমি কি কৰিব লাগিব এইকেইটাৰ লসাগু ল'ব লাগিব 12 15 10ৰ যদি আমি এলচিএম লওঁ 60 পাম 60 পাম আমি তেতিয়া কি কৰিলোঁ 12 যদি আমি 60 হৰণ কৰোঁ 5 বাৰ যাব 5 × 5 যোগ 15 কৰিলে 4 বাৰ যাব 4 10 কৰিলে 6 বাৰ আমি ইয়াতে উত্তৰটো কিমান পালোঁ আমি ইয়াতে পাইছোঁ কিমান 10 15 6 মানে তিনিওটাই যদি লগ লাগি কামটো কৰিলেহেঁতেন এদিনত কিমান অংশ কৰে 15/60 কৰে 15 কিমান কৰে 60 কৰে আমি এতিয়া আমি যদি কাটিও কৰি দিওঁ 15 4 15 কিমান 15 কৰিলে 15 2 30 4 কৰিলে 60 হ'ব আমাৰ 4 থাকিলে এতিয়া আমাক কি হ'ল এইটো আমি কি পালোঁ আমি এই যেতিয়া 4টো পালোঁ যে এইটো কি হ'ল এদিনৰটোহে পাইছোঁ আমি এদিনতহে পাইছোঁ কামটো কমপ্লিটকৈ কৰিবলৈ কি হ'ব তেতিয়াহ'লে এইটো আমি উল্টা কৰি দিম বা যদি হৰণ থাকে হৰণ কৰি দিলে হ'ল ওপৰ নাম্বাৰটো তলৰ নাম্বাৰটো হৰণ কৰি দিলে হৈ যায় তো এতিয়া আমি কিমান অংশ কৰিলোঁ আমি উল্টাই দিলোঁ 4 পালোঁ আমি যিহেতু আমি 4 কি হ'ল এনেকৈ যদি আমি উল্টাকৈ লিখোঁ তলত একটো লিখা নিলিখা অৰ্থটো একেটাই হয় তো কিমান হ'ব তেওঁলোকে কেইদিনত কমপ্লিট কৰিব 4 দিনত কমপ্লিট কৰিব তিনিজনে যদি লগ লাগি কামটো কৰে 4 দিনত কমপ্লিট কৰিব পাৰিব কুৱেশ্যন নম্বৰ 18 আমি চাম কি দিয়া আছে আমাৰ কুৱেশ্যন নম্বৰ 18টোৱে কুৱেশ্যন নম্বৰ 18টোৱে দিয়া আছে আমাক এক্স আৰু ৱাইয়ে একেলগে কাম কৰি এটা কাম সম্পূৰ্ণ কৰে কিমান দিনত 12 দিনত শেষ কৰিব পাৰে প্ৰশ্নটো আমি পঢ়ি চাওঁ কি কি পালোঁ আমি যদি এক্স হৈ থাকিলে এইটো এক্স ৱাই হ'ব তো এক্স প্লাছ এইটো ৱাই হ'ব দেই তো এক্স প্লাছ ৱাই দুটা একেলগতে যদি কাম এটা কৰিব পাৰে কিমান দিনত কমপ্লিট কৰে 12 দিনত কমপ্লিট কৰে
আৰু এক্সে অকলে এই এক্সে অকলে যদি কামটো কৰিলেহেঁতেন কিমান দিনত কমপ্লিট কৰিব তেওঁ কৰিব 30 দিনত কমপ্লিট কৰিব আৰু প্ৰথম প্ৰশ্নটো বুজি ল'লে হ'ল এক্সে অকলে কিমান দিনত কৰিব পাৰে বুলি কৈছিলে এক্সে কৰিব পাৰে 30 দিনত কমপ্লিট কৰিব পাৰে এটা আমাক সুধিছে যে ওয়াইয়ে যদি অকলে কামটো কিমান দিনত কমপ্লিট কৰিব পাৰিব ঠিক আছে আমি সেম প্ৰসিডিউৰ এপ্লাই কৰিম আমি x + y দুইটা একেলগতে যদি কামটো কৰে এদিনত কিমান কৰিব 1/12 x এ অকলে এদিনত কিমান কৰিব 1/30 ঠিক আছে আমি এটা কি কৰিম আমি কৰিম এটা কাম কৰিম x + y মানে টোটাল কামটো কিমান আছিল 1/12 টোটাল কামটো কেইদিনত কমপ্লিট হয় 12 দিনত কমপ্লিট হয় তো এতিয়া কি কৰিলো আমি 1/12 মাইনাস টোটাল কামটোৰ পৰা মাইনাস কৰিম 1/30 তো মাইনাস কৰিলো আমি দুইটা যদি আমি এলসিএম উলিয়াও এলসিএমটো কিমান পাম 60 5 minus 2 3/60 যেটো মই কি কৰিছিলো লাষ্ট প্ৰসেছত কি কৰিব কৈছিলো এটো লাষ্ট কি কৰিব লাগিব এটো আমি এদিনতহে পালো এদিনত কিমান কৰে y এদিনত অকলে কিমান কৰিব পাৰিব 60 ভাগৰ 60 টা পাৰ কোৰ্স মানে অংকৰ কি কৰিব পাৰিব 3 অংকহে কৰিব পাৰিব 3/60 হ'ব তেতিয়া আমি কি কৰিম লাষ্টত আমি কি কৰিম আমি উল্টাই দিম লাষ্টত কি কৰিম উল্টাই দিলে কিমান হ'ব 60/3 ইকুৱেল কিমান পালো 20 মানে 20 দিনত কমপ্লিট কৰিব এই y যদি অকলে যদি কামটো কৰিলেহেঁতেন কিমান হ'ল 20 দিনত কমপ্লিট কৰিব ঠিক আছে সেম কোৱেশ্চন এটা আছে আৰু কোৱেশ্চন নম্বৰ 19 ৰাম আৰু হৰিয়ে একেলগে কামটো কিমান কৰে কমপ্লিট কৰে 6 দিনত শেষ কৰিব পাৰে হৰিয়ে অকলে কৰিলে 30 দিনত কামটো কৰিব পাৰে আৰু ৰামে যদি অকলে কামটো যদি কৰিব পাৰে কিমান দিনত কৰিব পাৰে আমাক হেতু উলিয়াব গৈছে ওপৰ কোৱেশ্চন নম্বৰ 18 ৰ নিচিনা সেম হয় তো আমাক কৈছে যে ৰাম প্লাস হৰিয়ে যদি এটা কাম যদি কৰে ৰাম প্লাস হৰিয়ে যদি এটা কাম কৰে একেলগে কিমান দিনত কমপ্লিট কৰে 6 দিনত কমপ্লিট কৰিব পাৰে 6 দিনত কি কৰিব পাৰে কমপ্লিট হৈ যায় এতিয়া হৰিয়ে যদি অকলে কৰে এই হৰিয়ে যদি অকলে কৰো বুলি ভাবে তেতিয়া কিমান দিনত কমপ্লিট কৰে 10 দিনত কমপ্লিট কৰে তেতিয়া আমাক সুধিছে যে ৰামে কিমান দিনত কমপ্লিট কৰিব সেম আমি আগত যেটো কৰিছিলো 18ত একেখিনি বস্তু দিয়া আছে এতিয়া আমি কি কইলো ৰাম আৰু হৰিয়ে এদিনত কিমান কৰে চালো আমি 1/6 তাৰ পিছত কি কৰিম হৰি কামটো আমি মাইনাস কৰি দিম হৰি কামটো মাইনাস কৰি দিলো 1/10 আমি কি কৰিম এতিয়া মাইনাস কৰি দিলে ওলাই যাব যেটো আমি এটা এলসিএম লম 30 পালো 6 5 30 5 minus 3 মানে 2/, কিমান পালো আমি 30 তো আমি নেক্সট স্টেপটো কি কৈছিলো মই উল্টা দিব কৈছিলো এনসার কিমান 15 দিনত তো নেক্সট কোৱেশ্চন নম্বৰ 19 ৰ এনসার আমি কিমান পালো কোৱেশ্চন নম্বৰ 19 টো এনসার পাইছো আমি 15 ডেজ কমপ্লিট কৰিব পাৰে Next question number 20 আমি চাম এতিয়া আমাক অলপ বেলেগ ধৰণে দিয়া আছে কোৱেশ্চনটোত কোৱা আছে যে এ কিমান কৰিব পাৰে দিয়া এ কৰিব পাৰে কি হ'ল কামটো 15 ঘণ্টাত কৰিব পাৰে বি এ কৰিব পাৰে 10 ঘণ্টাত এতিয়া আমাক সুধিছে দুইটাই যদি একেলগতে কামটো কৰিলে হেতেন তেতিয়া কিমান ঘণ্টা লাগিলে হেতেন তো ইয়াতে বেলেগ একো নাই আমি এদিনৰ এটা পাৰ পৰ্সন উলিয়াই লম ই কিমান কৰে 1/15 কৰে ই কিমান কৰে 1/10 কৰে ঠিক আছে আমি যেতিয়া লগতে কৰিলে কি হ'ব প্লাস কৰি দিলে হ'ল তেতিয়া লগতে কৰিলে কি হ'ব প্লাস হ'ব হা তো কি হ'ব 1/15 প্লাস 1/10 দুইটা আমি এলসিএম ললো কিমান পালো 30 পালো 2 যোগ কিমান হ'ব 3 আমি ইয়াতে পালো 5/30 মই যেহেতু কি কৈছো ইয়াৰ নেক্সট প্ৰসেসটো কি কৈছো যে আমি এটো উল্টাই দিব লাগিব 30/5 মানে কিমান 6 ঘণ্টাত কমপ্লিট কৰিব যদি সেই কামটো যদি কি হয় দুইটাই লগ লাগি একেলগে কৰিলে হেতেন তেতিয়া কি হয় কিমান দিনত কমপ্লিট কৰিব কিমান ঘণ্টাত কমপ্লিট কৰিব 6 ঘণ্টাত কমপ্লিট কৰিব